নমস্কাৰ প্ৰিয় দৰ্শকসকল, মানুহে যে পিকনিক খাব যায়, ধৰি লওক বনভোজ খাব যায়, আৰু বনভোজ খাব যোৱা বা পিকনিক খাব যোৱা ইয়াৰ উদ্দেশ্য আছে, ইয়াৰ কাৰণ আছে। আপোনালোকে জানেনে? এইটো এটা মানে মানুহে কৰি লোৱা বস্তু নহয়, এইটো আগৰ দিনৰ পৰাই চলি আহি আছে। এইটোৰ অৰ্থটো হৈছে কি যে আগৰ দিনত মানে কোনো ধৰণৰ যেতিয়া মানে মানুহ সৃষ্টি হৈছিলে তেতিয়া মানে কোনো ধৰণৰ ঘৰ দুৱাৰ বুলি একো নাছিল, আৰু তেতিয়া মানুহে মানে সেই জংঘলৰ মাজতে বাস কৰিছিলে। তেতিয়া সেই জীৱ জন্তুৰ লগত মানুহে মানে তেতিয়া মানে একেলগে খাইছিলে মিলি কিনে, আৰু তেতিয়া মানে কোনো ধৰণৰ ভাগ নাছিলে। আৰু তাৰপিছত আধুনিকতাৰ যুগত মানুহে ঘৰ দুৱাৰ বনাবলৈ জনা হ'ল, আৰু লগে লগে মানুহে আধুনিকতাৰ সৃষ্টি কৰিলে, আৰু লগে লগে মানুহৰ মনবোৰো আধুনিক হৈ গ'ল। সেই আগৰ দিনৰ সেই আদিম যুগবিলাক মানুহে পাহৰি গ'ল, আৰু যদিও পাহৰিলে কিন্তু সেই যে একেলগে যে মানুহে সেই জীৱ জন্তুৰ লগত সেই বনত ভাত খাইছিলে একেলগে, আৰু সেই পৰম্পৰাটো তেতিয়াৰ পৰা মানে ৰৈ গ'ল। আৰু সেইটো পৰম্পৰা আধুনিক যদিও মানুহ আধুনিক হ'ল আৰু গোটেইখিনি আধুনিক কৰিলে, কিন্তু তথাপিও এই পিকনিক খোৱা সেইটো মানে ৰৈ গ'ল। আৰু তেতিয়াৰ পৰা মানুহে বছৰত এবাৰ হ'লেও এই জংঘলত বা বহুত দূৰ দূৰণিত নদীৰ পাৰত যায় এসাঁজ মানে লগে ভাগে খায়, আৰু সেইটোৱে হৈছে বনভোজ। আৰু সেইটো মানে বহুত পুৰণি কালৰ পৰা চলি আহি আছে, আৰু বৰ্তমানো চলি আহি আছে। আৰু এইটো কথা আপোনালোকে জানিছিলনে? যদি জানিছিলে তেনেহ'লে কমেণ্ট কৰিব, আৰু যদি জনা নাইও আজি মই কৈ দিলোঁ। তো ইয়াৰ পিছত মানে সকলোৱে গম পাব। তো ধন্যবাদ, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।